ঘূৰি আহিছো বাতৰিৰ মাজলৈ সামগ্ৰী ৰাজপথত উদণ্ড বাইক চালকৰ অটপালিৰ ৰাজ্যিক ঘাইপথত বাইকৰ ওপৰত থিয় হৈ বাইক চলাই সৃষ্টি কৰিছে সন্ত্ৰাসৰ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে ব্যস্ততাপূৰ্ণ নগাঁও নলতলি ৰাজ্যিক ঘাইপথৰ ওপৰত বাইক ষ্টাণ্ট কৰি সৃষ্টি কৰিছে এনেদৰে ভিডিঅ' যিকোনো মুহূৰ্তত দুৰ্ঘটনাত পতিত হৈ নিজৰ লগতে আনৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এগৰাকী যুৱকৰ বিৰুদ্ধে ৰূপহীয়াত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষণীয় বাইকৰ ওপৰত থিয় হৈ বাইক চলাই এনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যুৱকজনে নগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ এই দৃশ্য নিজৰ লগতে আনৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে এই কথালৈ গুৰুত্ব নিদি এনেদৰে বাইক ষ্টাণ্ট কৰিছে ব্যস্ততাপূৰ্ণ সময়ত এনেদৰে যান জঁটৰ মাজত চৌদিশে গাড়ী আহি আছে আৰু তাৰ মাজতে এনেদৰে বাইক ষ্টাৰ্ট কৰি দেখুৱাইছে যুৱকজনে এজন লৰাই বাইকৰ ওপৰত খাৰা হৈ কিন্তু যোনটো ড্ৰাইভ কৰি আছে কিন্তু ইমান ব্যস্ততাময় ৰাস্তাৰ মাজতো আপোনাৰ লাওখাৰ পৰা যোনটো নলতলি যোৱা ৰাজ্যিক ঘাইপথেৰে যেনেকৈ আপোনাৰ এই বাইকত আপোনাৰ খাৰা হৈ চব আপোনাৰ হাত চাত এৰি দি পেলাই ইমান চাৰি চকাৰ ইমান ভিৰ থকা সত্ত্বেও তেওঁ যেনেকৈ ড্ৰাইভিং কৰিছে ইয়া অতি দুৰ্ভাগ্যজনক অতি পৰিতাপৰ বিষয় যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত কিয় ব্যৱস্থা নোলোৱা নাই এতিয়ালৈকে কিন্তু ৰূপহী প্ৰশাসনক মই এইটোৱে অনুৰোধ জনাইছোঁ যে ৰূপহী প্ৰশাসনে ইয়াৰ ওপৰত অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰী মেট্ৰ' হস্পিটেলত এই ঘটনাটো সংঘটিত হৈছে চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী কিশোৰী ৰোগীক ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰ এজন ৱাৰ্ড বয়ে সংঘটিত কৰিছে ঘটনাটো বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পৰিয়ালটোৱে বশিষ্ঠ আৰক্ষীয়ে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে যাদৱ নাথ নামৰ এজন অভিযুক্তক আইচিইউত ভৰ্তি হৈ থকা সময়তে ধৰ্ষণ কৰাৰ অপচেষ্টা কৰিছিল লম্পট যাদৱ নাথে অভিযোগ অনুসৰি শনিবাৰে নিশা সুৰাপান কৰি নৈশ কৰ্তব্যৰ বাবে আহিছিল যাদৱ নাথ অভিযুক্ত 40 বছৰীয়া যাদৱ নাথৰ ঘৰ হৈছে খানাপাৰাত কিশোৰী ৰোগী এডমিট হৈ আছিল আইচিইউত আৰু এই সময়তে ধৰ্ষণ কৰাৰ চেষ্টা চলাইছিল যাদৱ নাথ নামৰ ৱাৰ্ড বয়জনে বশিষ্ঠ আৰক্ষীয়ে কিশোৰীগৰাকীক অভিভাৱকক উলুটাই ধমক দিয়াৰ অভিযোগ উত্থাপিত হৈছে তদন্তকাৰী বিষয়াজনৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে এতিয়া অভিভাৱকে হেলিকপ্টাৰ যোগে সৰুপথাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 100খন বিচনাযুক্ত চিকিৎসালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে 15 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে চিকিৎসালয়খন আমি লিমিটেডৰ CSR ফাণ্ডেৰে নিৰ্মাণ কৰা হ'ব আৰু এই সুইমিং পুলটো নিৰ্মাণৰ বাবেও 75 লাখ টকা ব্যয় কৰা হ'ব সৰুপথাৰত ৰাজ্য চৰকাৰৰ দ্বাৰা ইতিমধ্যে গোহাই ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে মই ভাবো যে এনে ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰে সৰুপথাৰৰ নৱ প্ৰজন্মৰ মাজত উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰিব আৰু সৰুপথাৰৰ পৰা অসম ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ নিৰ্মাণ হ'ব আৰু আমি সকলোৱে ইয়াকে লৈ গৌৰৱ কৰিব পাৰিম মই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ জনাম যে তেখেতৰ একান্ত আগ্ৰহ উৎসাহ আৰু ক্ৰীড়াৰ প্ৰতি থকা এটা ভালপোৱা ভাৱৰ বাবে আজি সৰুপথাৰত ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বাঢ়িছে আৰু তাৰ লগে লগে উদীয়মান খেলুৱৈৰো জন্ম হৈছে মই আজিৰ সভাত উপস্থিত থকা আই মাতৃসকল আমাৰ পিতৃ মাতৃসকল সকলোকে মই আহ্বান জনাম যে আমাৰ সৰুপথাৰত সৃষ্টি হোৱা
এই ক্ৰীড়াৰ যিটো আন্দোলন তাত যাতে আমি নিজকে জড়িত কৰোঁ। মই এটা কথা নকওঁ যে প্ৰতিজন যি খেলিবলৈ আহে প্ৰতিজন খেলুৱৈ লাভলীনা বৰগোহাঁই হ'বগৈ, প্ৰতিজন খেলুৱৈ নয়নমণি শইকীয়া হ'বগৈ। কিন্তু ইয়াৰ মাজতে আমি এটা কথা অনুভৱ কৰিম যে যেতিয়া শৈশৱতে ল'ৰা ছোৱালীক খেলাৰ প্ৰতি সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মে, কালচাৰেলে হওক স্পৰ্টছে হওক, এই দুইটা দিশৰ প্ৰতি যেতিয়া আকৃষ্ট হয়, ল'ৰা ছোৱালীয়ে জীৱনত কেইটামান বহুত ডাঙৰ গুণ খেলৰ জৰিয়তে আয়ত্ত কৰে, যাক সাধাৰণতে আমি খেলা ধূলা নকৰা এই যুৱ সমাজৰ মাজত দেখিবলৈ নাপাওঁ। প্ৰথমতে যদি আমি খেলিবলৈ আহোঁ, আমাৰ ল'ৰা ছোৱালী খেলিবলৈ আহে, তেতিয়াহ'লে আমাৰ জীৱন নিৰোগী হ'ব। কাৰণ খেলাৰ লগত আমাৰ যি শাৰীৰিক এক্সাৰচাইজ আদি আমি কৰোঁ, তাৰ ফলত আজি যিটো পৃথিৱী য'ত ডায়েবেটিক্স হাৰ্ট আদি বেমাৰ সদায় বাঢ়ি গৈ আছে, নিয়মীয়া খেলৰ অভ্যাসৰ বাবে আমি সৰুৰ পৰাই যদি ল'ৰা ছোৱালীৰ মনত খেলাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ, তেওঁলোকে ৰেগুলাৰ ৰাতিপুৱা এক্সাৰচাইজ কৰিব, দৌৰিব, তেওঁলোকৰ জীৱনটো নিৰোগী হ'ব। যেতিয়া আমি খেল ধেমালিৰ বাবে আগবাঢ়ি আহোঁ, তেতিয়া আমাৰ বেয়া কাম আৰু বেয়া কথা চিন্তা কৰিবলৈ সময় নাথাকে। আমাৰ জীৱনটো শৃংখলাবদ্ধ হয়, জীৱনত আমি নিয়মানুবৰ্তিতা শিকোঁ। আজিকালি আপোনালোকে দেখিছে যে যেতিয়াই ল'ৰা ছোৱালীয়ে খেলা ধূলা নকৰে, নাচ গানৰ লগত জড়িত নাথাকে, লাহে লাহে ল'ৰা ছোৱালীয়ে এক বেলেগ ৰাস্তাৰ প্ৰতি আকৃষ্ট হয়। আমাৰ সমাজত ড্ৰাগছৰ প্ৰৱণতা নিতৌ বাঢ়ি অহা আমি দেখা পাইছোঁ। আৰু বহুত সময়ত মাদক দ্ৰব্যৰ সেৱনেও আমাৰ যুৱক সমাজক লক্ষ্যভ্ৰষ্ট কৰা আমি দেখা পাইছোঁ। এনে পৰিৱেশত যদি ল'ৰা ছোৱালীয়ে সৰুৰে পৰা খেলা ধূলাৰ লগত জড়িত হৈ পৰে, এই ল'ৰা ছোৱালীয়ে এই ধৰণৰ বিষাক্ত বিভিন্ন কথা বতৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিব। তৃতীয়তে, যেতিয়া ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে, দৌৰা দৌৰি কৰে, তেওঁলোকৰ জীৱিকাৰ পথো মুকলি হয়। কাৰণ আমি সকলোৱে জানো যে আমাৰ দেশত সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী সেৱাত যোগদান কৰিবৰ বাবে আমাক এটা সুন্দৰ শৰীৰৰ প্ৰয়োজন। আৰু সেই সুন্দৰ শৰীৰ আমি খেলাৰ জৰিয়তে লাভ কৰিব পাৰোঁ। আজিকালি মই অসমত য'তে যাওঁ, ল'ৰা ছোৱালীয়ে মোক লগ কৰি কয় যে মামা আমাক এটা ষ্টেডিয়াম লাগে। মই প্ৰথমতে সুধো, ষ্টেডিয়ামটো কিয় লাগে? খেলিবৰ কাৰণে লাগে, ফুটবল খেলিবৰ কাৰণে লাগে, ক্ৰিকেট খেলিবৰ কাৰণে লাগে। তেওঁলোকে মোক কয় যে পুলিচৰ ইণ্টাৰভিউ আহি আছে, দৌৰিব প্ৰেক্টিচ কৰিবৰ কাৰণে আমাক এটা ষ্টেডিয়াম লাগে। এতিয়া যদি সৰুৰে পৰা ল'ৰাজনে দৌৰে, এক্সাৰচাইজ কৰে, তেতিয়া স্বাভাৱিকভাৱে 18 বছৰ বয়সত পুলিচ, আৰ্মি বা CRP, BSFৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব পাৰে। আৰু যেতিয়া আমি খেলিবলৈ পঠিয়াম, 100 জনৰ মাজত 2জন বা 2গৰাকী লভলীনা বৰগোহাঁই আৰু হিমা দাসৰো নিশ্চিতভাৱে সৃষ্টি হ'ব, নয়নমণি শইকীয়াৰ সৃষ্টি হ'ব। গতিকে খেলাৰ পৰিৱেশ যিমানে ভাল হয়, সিমানে আমাৰ সমাজখন ভাল হয়। আৰু সেইকাৰণে মই আই মাতৃসকলক অনুৰোধ কৰিম, পিতৃ মাতৃসকলক অনুৰোধ কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীক স্কুলৰ পৰা আহি এনেই ঘৰত ৰাখি থোৱাতকৈ যদি আমি কোনোবা খেলাৰ সৈতে জড়িত কৰি দিওঁ, তাৰ পৰা জীৱনত বেয়া একো নহয়, সকলো ভালেই হ'ব। আৰু তাৰ পৰা আমি নিৰোগী জীৱনৰ পৰা প্ৰতিযোগী মনোভাৱেৰে গঢ়া এটা যুৱক সমাজ আমি লাভ কৰিব পাৰিম।
মই বিশ্বজিৎ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাম যে সৰু পথাৰত ক্ৰীড়াৰ পৰিৱেশ এটা নিৰ্মাণৰ বাবে তেখেতে ঐকান্তিক প্ৰচেষ্টা চলাইছে আৰু আমিও সেই প্ৰচেষ্টাত সহায় কৰি গৈ থাকিম। সৰু পথাৰত মই ইতিমধ্যে কেইবাবাৰো আহিছোঁ। মোৰ মনত আছে যোৱাবাৰো এই সময়তে মই সৰু পথাৰলৈ আহিছিলোঁ আৰু পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনৰ সময়তো সৰু পথাৰত অহাৰ মোৰ সৌভাগ্য হৈছিল। আজি যদিও এইখন আমাৰ খেলাৰ সভা, তথাপিতো মই সৰু কথা এটা মই ইয়াত উল্লেখ কৰি যাব খুজিছোঁ। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজোঁ। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজোঁ, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। বাকী আন আজি মই সৰু পথাৰত দিনটো আছোঁ, আন চৰকাৰী আঁচনি বা আমাৰ কি কাম কৰি থাকিব খুজিছোঁ এই বিষয়ে মই আগৰ সভাবোৰত কৈ থাকিম, আপোনালোকক লগ পাই থাকিম। পুনৰ এবাৰ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এই বছৰটোত আৰু এবাৰ সৰু পথাৰত অহা নহ'বগৈ, সেইবাবে 2025 চন ইংৰাজী নৱবৰ্ষৰ বাবেও আপোনালোক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এয়া সৰু পথাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ। হেলিকপ্টাৰ যোগে সৰু পথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ। 100খন বিচনাযুক্ত চিকিৎসালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 15 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে চিকিৎসালয়খন। সেৱাগুৰি গ্ৰাম্য ক্ৰীড়া প্ৰকল্পও মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্মাণ হ'বলগীয়া ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে। 2 কোটি টকা ব্যয়েৰে সৰু পথাৰত নিৰ্মাণ হ'ব ছুইমিং পুল। নেপালী সাহিত্য সভাৰ মুকলি সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ আগমনক লৈ সৰু পথাৰত উদুলি মুদুলি পৰিৱেশ। মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে সভাস্থলীত উপস্থিত হৈছে লভলীনা বৰগোহাঁইও। মহানগৰী স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰি ৰজাঘৰীয়াৰ পৰা বাইক লৈ উঠাও হৈছে স্মাৰ্ট চোৰ। প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰৰ পৰা চুৰি হৈছে এখন বাইক। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাতৰি প্ৰতিষ্ঠানৰ পাৰ্কিঙৰ পৰা এখন ৰয়েল এনফিল্ড বাইক লৈ উঠাও হৈছে চোৰ। দেওবাৰে সন্ধিয়া 5 মান বজাতে সংঘটিত হৈছে ঘটনাটো। আৰক্ষীৰ টহল ছিকিউৰিটি থকাৰ পিছতো স্মাৰ্ট চোৰে লৈ গ'ল বাইক।
বিলাসীপাৰাত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত প্ৰচণ্ড মাৰপিট লাট মণ্ডলৰ দুৰ্নীতি আৰু কামৰ হেমাহিৰ বাবে এই মাৰপিটৰ ঘটনাটো সূত্ৰপাত হোৱা বুলি একাংশই উত্থাপন কৰিছে গুটিপাৰা চতুৰ্থ খণ্ড গাঁৱত দুইটা ফৈদৰ দুৰ্বাদল কাজিয়া আক্ৰমণ আক্ৰমণত কেইবাজনো লোক হৈছে আহত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে আটানী ৰাজচক্ৰৰ লাট মণ্ডলৰ দুৰ্নীতি আৰু কামৰ হেমাহিৰ বাবে এই ভূমিকেন্দ্ৰিক সংঘাতৰ সূত্ৰপাত হোৱা বুলি অভিযোগ উত্থাপন হৈছে শীতৰ সময়ত কুঁৱলীৰ বাবে ৰাজপথত বৃদ্ধি পায় পথ দুৰ্ঘটনা ৰোধৰ বাবে জিলা পৰিবহণ বিভাগে তালাচী অভিযান চলাই দূৰণিবতীয়া নৈশ বাছসমূহত বেতকুছিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰণিবতীয়া নৈশ বাছসমূহ পৰীক্ষা কৰে পৰিবহণ বিভাগে বাছসমূহৰ ফগ লাইট বেক লাইট বা অন্যান্য সকলো লাইট সক্ৰিয় অৱস্থাত আছে নে নাই নিৰীক্ষণ কৰে পৰিবহণ বিভাগে ইয়াৰ উপৰিও চালকসকলে সুৰাপান কৰি বাহন চলাইছে নেকি সেয়াও পৰীক্ষা কৰে জিলা পৰিবহণ বিভাগে এইটো আসলে কন্টিনিউ প্ৰসেস এতিয়া উইন্টাৰ সিজন আৰু এই উইন্টাৰ সিজনত যথেষ্ট পৰিমাণে ফগ পৰা দেখা যায় আৰু ফগ পৰিছেও গতিকে ফগ পৰাৰ লগে লগে দুৰ্ঘটনা মাত্ৰা বাঢ়ি যায় বহু গাড়ীয়ে কিছু সংখ্যক গাড়ীয়ে মানে ফগ লাইট দেখা নাযায় গতিকে আমি স্পেচিয়েলি আজি যিখিনি নাইট সুপাৰ বাছ আছে নাইট সুপাৰ বাছখিনি ফগ লাইট চেক কৰিছোঁ ৰিফ্লেক্টৰ চেক কৰিছোঁ বেক লাইট চেক কৰিছোঁ আৰু লগতে ড্ৰাংক এণ্ড ড্ৰাইভিং যাতে মদ্যপান কৰি কোনো কাৰণতে চালকে গাড়ী নচলায় যিটো দুৰ্ঘটনাৰ মূল কাৰণ গতিকে আমি এৱাৰনেছ দিছোঁ আৰু এই সকলোবিলাক বিধি বিধান যিবোৰ বিধি বিধান পথ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰযোজ্য এইবোৰ মানি চলিবলৈ আমি আহ্বান জনাইছোঁ আজিৰ দিনটোত বিশেষত ফগ লাইট ৰিফ্লেক্টৰ এণ্ড ড্ৰাংক এণ্ড ড্ৰাইভিং নাইট ছুপাৰ বাছৰ ক্ষেত্ৰত আমি স্পেচিয়েল ড্ৰাইভ লৈছোঁ আৰু আমি আহ্বান জনাইছোঁ ইতিমধ্যে আমি সকলো মালিক আৰু সন্থাক ছুপাৰ বাছ ডিলাক্স বাছৰ আমি ৰিটাৰ্ণ লিখিতভাৱে জনাইছোঁ কোনো কাৰণতে যাতে মদ্যপান কৰি বাহন নচলায় JMCS কাণ্ডৰ নতুন পাক কোনে JMCSৰ পৰা পঠিয়াই দিছিল মৰিয়নি ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ হোৱা ভৰি ভগা লোক দুজনক নিউজ 18 অনুসন্ধানত পোহৰলৈ আহিছে সকলো তথ্য JMCS কৰ্তৃপক্ষৰ তথ্য অনুসৰি যোৰহাটৰ নাওবৈচাৰ কমল দত্ত আৰু বিহাৰৰ শ্ৰীভান জিলাৰ বলবন্ত চৌধুৰী আইছলেশ্যন ৱাৰ্ডৰ পৰা সন্ধানহীন হৈছিল 1 ডিচেম্বৰত এই সন্দৰ্ভত JMCS কৰ্তৃপক্ষ আৰক্ষীক অৱগত কৰিছিল কিন্তু যেতিয়া এই লোক দুজন ভৰিত প্লাষ্টাৰ থকা অৱস্থাত মৰিয়নি ৰেল ষ্টেচনৰ সমীপৰ ফুটপাথত উদ্ধাৰ হৈছিল তাৰ পিছতহে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় জানিব পৰা মতে যোৱা 30 নৱেম্বৰৰ দুপৰীয়া এজন টেম্পো চালক আৰু বিনোদ নাইডু নামৰ যুৱকজনে JMCSৰ কেজুৱেলিটিৰ সন্মুখৰ পৰা এই লোক দুজনক টেম্পোত উঠাই মৰিয়নি ৰেল ষ্টেচনত থৈ আহিবলৈ দিয়া হৈছিল এগৰাকী মহিলা চিকিৎসক আৰু দুগৰাকী চিকিৎসা কৰ্মীয়ে মৰিয়নি ৰেল ষ্টেচনলৈ পঠিয়াই দিছিল এই লোক দুজনক আপনার ঘর মানুষ কোনো নাছিল স্নাতকোত্তৰ শাখাৰ ছাত্ৰী চিকিৎসকগৰাকীয়ে ইয়াৰ বাবদ দিছিল 1200 টকা কিন্তু কিয় চিকিৎসাধীন লোক দুজনৰ ক্ষেত্ৰত লোৱা হল এনে পদক্ষেপ দৰাচলতে JMCSত ভৰ্তি হোৱা দুইগৰাকী লোকৰে অভিভাৱক নাছিল আৰু তেওঁলোক পুৰা পাই আছিল किसी का फोन नंबर नहीं है क्या वहाँ पे किसने बैठाया ऑटो में डॉक्टर साहब बैठाया बैठा दिया बैठाने के बाद Coming up, presented by Italian olive